হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আছাম মেৰিৰ আন এটি বাৰেবৰণীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। অসমৰ সৰ্ববৃহৎ মিচিং জনগোষ্ঠীসকলৰ এটা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানলৈ গৈ আছোঁ আজি গাইজ, আৰু লগতে আপোনালোককো লগত লৈ গৈ আছোঁ। ব'লক গাইজ, তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো গাইজ, আমি বেদনা চাৰিআলি পাই গ'লোঁ আৰু আপত উঠি গৈ আছোঁ। আমি এতিয়া পাম আৰু নৱোদয় ভকত চাপৰি গাঁৱত। পাই গ'লোঁ ভকত চাপৰি নৱোদয় গাঁৱত, আৰু ইফালে ধুনীয়াকৈ আমাৰ ভকতসকল কৃষ্ণ কৃষ্ণ আজি খুব ধুনীয়া হৈছে, ধুনীয়া হৈছে আমাৰ পাই গ'লোঁ। ফাইনেলি দেখক কি ধুনীয়া পৰিৱেশ দেখিছোঁ। আৰু মই গাইজ ভিতৰলৈ সোমাই গৈ আছোঁ। গাইজ ফাইনেলি আহি পালোঁ। আহি পাই গেটখন দেখিলোঁ, কি ধুনীয়াকৈ ইয়াত উখল মাখলৰ পৰিৱেশ, বগা সাজ পিন্ধি একেবাৰে মানে এনেকুৱা লাগিছে যে একেবাৰে বৈকুণ্ঠপুৰী আহি পালোঁ। ইয়াত কি ধুনীয়া পৰিৱেশ, আমি ইজনে একেলগে আহিছিলোঁ আৰু আহি পাই ধুনীয়াকৈ আপোনালোকৰ গেটখন দেখিছোঁ। গেটখন তো গাইজ, বোকাখাট ৰজাবাৰী ভকত চাপৰি নৱোদয় বেচ গাঁৱত আজি দেখিছে আপোনালোকে সকলো ভকত আৰু গোপিনীসকলে ভকতসকলক আদৰিবলৈ
সাজু হৈ আছে আৰু যিকোনো ভকত সোমাই আছে সকলোৱে আদৰণি জনাইছে আৰু মই এতিয়া সোমাই আহিলোঁ ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ ভিতৰত গৈ ধুনীয়াকৈ আপোনালোকক পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম আজি এনেকুৱা লাগিছে যে বৈকুণ্ঠপুৰীত আহি পালোঁ বগা ড্ৰেছ কি মজা কি ভাল একেবাৰে ড্ৰেছবোৰ দেখিয়ে মনটো একেবাৰে শান্তি লাগি গৈছে আৰু দেখিছে যিসকল দূৰ দূৰণিৰ পৰা পাঠক ভকতসকল আহিছে আৰু তেখেতসকলক ধুনীয়াকৈ ভৰি হাত ধুৱাই আৰু যেনেকৈ নামঘৰৰ ভিতৰলৈ আদৰি লৈ গৈছে আচলতে এই কলিযুগত ভকতেই বৈষ্ণৱ বুলি কয় ভকতেই ভগৱান সেই হিচাপত যেনেকৈ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱে যেনেকৈ কৈ গৈছিলে সেই তেনেধৰণতে আজিৰ মানুহে ভকতক ভগৱানৰ ৰূপ বুলি ভাবি তেনেধৰণে ভকত যেতিয়া আহে তেনেকৈ ভৰি পাও ধুৱাই আদৰি নিয়াই হয় গাইজ ইয়াত যিসকল ভকত গুৰু দেখিছে আপোনালোকে এই ভকত গুৰুসকল প্ৰায় 40-45খন মিচিং জনগোষ্ঠী গাঁৱৰ পৰা আহিছে সকলো পাঠক ভকত দেউৰী সকলোৱে মিলি এতিয়া মহান ভাগৱত ভাগী মণিকূটৰ পৰা উলিয়াই আনি এতিয়া স্থাপিত কৰি এখন ধুনীয়া এখনি নাও বৈকুণ্ঠপুৰীলৈ যোৱা ধৰণত এখনি নাও বনাইছে নাওখনৰ ভিতৰতে মহান ভাগৱত ভাগী ৰাখি সেই ভাগৱত ভাগীক আজি এই বোকাখাট ৰজাবাৰী ভকত চাপৰি নৱোদয় বেছ গাঁৱৰ পৰা সদৰ ধনশিৰিমুখ নদীৰ পাৰলৈ ত্ৰিশূল মন্দিৰলৈ ভাগৱত শোভাযাত্ৰাৰ কাৰণে সকলোৱে ৰেডি হৈছে ইতিমধ্যে আৰু ইফালে দেখিছে গাইজ সকলো বা বোৱাৰী জীয়ৰী ল'ৰা ছোৱালী বোৱাৰী সকলো ভকত বৈষ্ণৱে আঁঠুকাৰি মূৰ দুৱাই আছে ভাগৱত ভাগীক উলিয়াই নিওঁতে সকলোৱে সেৱা জনাব
মই এতিয়া আছোঁ খাত ৰজাবাৰী নৱোদয় ভকত চাপৰি গাঁৱত আৰু যিহেতু আজি ইয়াৰ পৰা গাইজ মানে মহাভাগৱত শোভাযাত্ৰা হ'ব আৰু এইখন গাঁৱত এবাৰ প্ৰথম হ'ব আৰু এওঁলোকে দুই এষাৰ ক'ব মই আপোনালোকক কেমেৰাটো ঘূৰাই দিছোঁ কোৱাচোন নমস্কাৰ প্ৰথমতে আপোনালৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ ভাগৱত পাঠ যাত্ৰা আৰু কীৰ্তন 2000 চনৰ পৰা আমাৰ ইয়াত প্ৰথমবাৰ হৈছে বৰ্তমান 2000 চনৰ পৰা ইয়াত কোনো ধৰণৰ পাঠ আৰম্ভ হোৱা নাছিলে বা কীৰ্তন হোৱা নাছিলে ভাগৱত যাত্ৰা হোৱা নাছিলে মৰিধনশী নদীৰ পৰা 2000 চনতে উঠি অহা এখন প্ৰথম স্থাপিত গাঁও আৰু 26 বছৰৰ মূৰত ইয়াৰ পৰা ত্ৰিশূল মন্দিৰলৈকে আমাৰ ভাগৱত যাত্ৰা হ'ব আৰু কীৰ্তন হ'ব ইয়াৰ আমাৰ প্ৰথম উদ্দেশ্যটো হৈছে গাঁওখনৰ উন্নতি শান্তি সম্প্ৰীতি লগতে উঠি অহা প্ৰজন্মসকলৰ উন্নতিৰ স্বাৰ্থৰ হকে এইবিলাকৰ ক্ষেত্ৰত আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আপোনালোকে আমাক শুভেচ্ছা জনাওক আশীৰ্বাদ কৰক আমি ভালদৰে সুকলমে যাতে এই অনুষ্ঠানটি পাৰ কৰিব পাৰোঁ ধন্যবাদ
শ্ৰী শ্ৰী মহান ভাগৱত ভাগীক সেৱা কৰিবলৈ এনেকৈ ঘাটে ঘাটে চুবা চুবাকৈ সকলোৱে আঁঠুকাৰি কাৰি চাকি দি ধূপ ধূনা জ্বলাই সকলোৱে ৰখি ৰখি আছে ঘাটে ঘাটে আৰু ভাগৱত ভাগী আহি আছে। তো গাইজ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব্লগটো দীঘল হৈ যাব, দীঘল হোৱাৰ কাৰণে মই এইখিনিতে শেষ কৰিম। আপোনালোকে ইয়াৰ পাছৰ ব্লগটো এইখিনিৰ পৰাই আকৌ আপোনালোকে পাব। ধন্যবাদ গাইজ, জয় আই অসম।